হেল্ল' গুড মৰ্ণিং, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ডেইলি ব্লগৰ আজি অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ তিতাবৰ। অলৰেডি মই আগৰ ভিডিঅ'ত কৈছোঁ যে মই তিতাবৰ যাম। চ' জল্দি উঠিলোঁ, উঠি পেলাই পেকিংটো যিহেতু কালি হৈয়ে আছিলে, তথাপিও মানে যোৱাৰ আগত অলপমান বস্তু ভৰাব থাকেই নহয় জানো। চ' সেইখিনি ৰেডি কৰি ল'লোঁ আৰু এতিয়া যাম খানাপাৰালৈ। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হয়, একাপ কফি আৰু বিস্কুট খাই দিলোঁ আৰু এতিয়া উবেৰ বুক কৰিছোঁ। উবেৰ আহি আছে, তাৰপিছত খানাপাৰা যাওঁ। 9:15 বাছ আছে যিহেতু। জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। এইফালে মই, এইফালে বহিছে মোৰ কাষত পাকিজা বাইদেউ আৰু এইফালে বহি আছে আমাৰ বিদ্যা বা। বিছা একদম নিজৰ জেগা, যিহেতু ইয়াৰে ছোৱালী আৰু এতিয়া খাব লৈছোঁ। লগ কৰি পাছবুক দিব লাগিব, গতিকে এতিয়া নুশুওঁ আৰু এনেকৈ চকু মেলি যাম, নহ'লে ঘৰ এৰি গুচি যামগৈ। আৰু এতিয়া পাই গ'লোঁ মিছা কেম্প। ইয়াতে আছে কিউবি, য'ত মই স্কুলিং কৰিছিলোঁ 11-12। আৰু এতিয়া লৈ ল'লোঁ মাৰ পৰা বস্তু ঘৰৰ সন্মুখত। মায়ে গেছৰ টেবলেট দিলে, এয়াৰপড দিলে আৰু এখন ষ্টল দিলে, যিহেতু অকণমান ঠাণ্ডা ঠাণ্ডা লাগিছিলে। মাক লগ পালোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল, যিহেতু পূৰা উৎপাত কৰি বস্তু দিছোঁ আৰু মই বস্তু লৈছোঁ। আৰু এয়া শুই আহি থাকোঁতে আমি পাই গ'লোঁ যোৰহাট তিতাবৰ। গমেই নাপালোঁ, মানে এই গোটেই জাৰ্ণি অকল শুই আহিলোঁ। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ তিতাবৰ। কেনেকুৱা লাগিলে জাৰ্ণিটো? জাৰ্ণিটো লাগিছে আৰু মানে নকওঁ আৰু বাকী গাড়ীখনৰ বিৰাট শব্দ। আজি এচি গম পাই গৈছে কেনেকৈ চলে। বাকী ঠিকে আছে দে। লিমিটৰ নেকি? সেইটো মই থাকিম। আগৰবাৰ যেতিয়া আহিছিলোঁ মানে ইয়াতে তিতাবৰত, তেতিয়া ইয়াতে আছিলোঁ, তলত আছিলোঁ, এইবাৰ ওপৰত আছোঁ। তাৰপিছত ইফালে থাকিব বিদ্যা বা ৰুমত, তাৰপিছতে পাকিজা বাইদেউ থাকিব তলত। এতিয়া আহি পালোহি, ফ্ৰেছ হৈ কৰি লওঁ, বহুত বেছি টায়াৰ্ড লাগিছোঁ। ফ্ৰেছ হৈ কৰি কিবা এটা খাই লওঁ, ভোকো লাগিছে। ক'ত আছোঁ এতিয়া? আহি ব্ৰেড খালোঁ, কফি খালোঁ আৰু এতিয়া বিদ্যা বা মই অলপমান ওলাই যাওঁ, বাহিৰখন এনেই চাই আহিমগৈ। বিদ্যা বা বোলে ব্লগতে হিট হ'ল। কাৰণ যিহেতু ইয়াতে মই গম পালোঁ যে কফি বনাব পাৰিম, কাৰণ এটা ইলেক্ট্ৰিক কেটেল পালোঁ। চ' মিল্কৰ পেকেট লৈ আহিলোঁ, আমুল তাজা। বাকীটো কফি আনিছোঁ অলৰেডি, আপোনালোকে গম পাইছেই। আৰু বাকী মই যেনেকৈ বিশেষ একো অনা নাইকিয়া, বা আমাৰ মায়ে আনিলে আৰু আমাৰ লগত পাকিজা বাইদেউ গ'ল। গতিকে চবেই অলপ কিবা কিবি সৰু সৰুকৈ বজাৰ কৰিলোঁ, অলপ চাই আহিলোঁ।
বাহিৰত খালি ঠাণ্ডা আছে অলপমান মানে গুৱাহাটীততো একদম গৰম পাইছিলোঁ ইয়াতে বাহিৰত যেতিয়া ওলাই গৈছোঁ বহুত ঠাণ্ডা পাইছোঁ বহুত নহয় মানে বাট গুৱাহাটীতকৈ ঠাণ্ডা পাইছোঁ মানে অলপমান চ' এতিয়া বস্তু থলোঁ আৰু এনেকৈ থাকিম জাষ্ট কাৰণ অকণ সময় পিছত আকৌ ডিনাৰ কৰিব যাম এতিয়া আহি পালোহি ৰুম আৰু এতিয়া আৰামছে শুই যাম কাৰণ বহুত বেছি ভাগৰ লাগিলে আহি পেলাই ফ্ৰেছ হৈ ল'লোঁ কাৰণ মানে যিমান পাৰোঁ জল্দি কৰিবলৈ চেষ্টা কৰিছোঁ যিহেতু গোটেই মানে ডিষ্টেঞ্চটো বহুতেই হয় এনেকৈ জাৰ্ণি কৰি আহিলে অলপমান টায়াৰ্ড লাগে যদিও মানে গাড়ীখনত বহি অহাহে হয় বা গোটেইটো জাৰ্ণিটো মই শুয়ে আহিলোঁ মই কেতিয়া আহি যোৰহাট পালোঁ আচলতে গমেই নাপালোঁ ইমানেই শুইছোঁ কিন্তু তথাপি কিবা ভাগৰ লাগি থাকে গতিকে এতিয়া অলপমান মুখত কিবা কিবি ঘঁহি ল'ম আৰু সেইখিনি কৰি আৰামছে শুই যাম গতিকে আজি গোটেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কাইলৈৰ পৰা হয়তো সেইখিনি ভিডিঅ' কৰিব নোৱাৰিব পাৰোঁ বা ব্লগ আপলোড কৰিব নোৱাৰিব পাৰোঁ তথাপিও মই চেষ্টা কৰিম কিবা শ্বৰ্টছ ভিডিঅ' দিবৰ কাৰণে বাকী চাওঁ কাইলৈ দিনটো আহক কি হয় বাট আজি যিটো ভিডিঅ' দিলোঁ মই তিতাবৰলৈ অহা জাৰ্ণিটো শ্বেয়াৰ কৰিলোঁ মোৰতো ভালেই লাগিলে কিন্তু এতিয়া টোপনি লাগিছে গতিকে ভিডিঅ' দীঘলীয়া নকৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক ধন্যবাদ